নমস্কাৰ আজি 3 দিনৰ মূৰত আজি মাৰ্কেট খুলিছে আজিও ট্ৰেড লৈছিলোঁ সৰুকৈ মানে যেহেতু মই হোল্ড কৰিব নোৱাৰোঁ আগতো কৈছোঁ মই স্কেলপিং কৰোঁ স্কেলপিং কি বস্তু পিছত আপুনি বুজি পাব যদি এই বিষয়ে ভালকৈ ইউটিউবত চাই যে স্কেলপিং কি হয় তে মই কেনেকৈ ট্ৰেড লৈছিলোঁ কি কথা মই সৰু অকণ জনাব বিচাৰোঁ অকণমান দেখা পাইছোঁ মাৰ্কেটে ইয়াত এডাল ৰেড হ'লৰ বুলিছ কেণ্ডেল ধৰিম বুলিছ কেণ্ডেল বনাৰ পিছত মই ইয়াত এণ্টি মাৰিছিলোঁ এণ্টি মাৰ অকণমান দেৰি হ'ল কিন্তু মই এডাল কেণ্ডেল আধা এণ্টি মাৰ নিচিনা হৈছিলে তে মই ইয়াত এণ্টি লৈছিলোঁ 213 এণ্টি লৈছিলোঁ আৰু মই এইখিনি বেচিছিলোঁ 230 টকাত তেনেকৈ মোৰ আজি টোটেল 7টা ট্ৰেড হৈছিলে তাৰে মোৰ 5টা প্ৰফিটত আছিলোঁ আৰু 2টা লছত আছোঁ এইকেইটা দেখিছে এইকেইটা মোৰ লছত আছোঁ 1470 টকা লছ আৰু 621 টকা যদি মই কিটা লছ নকৰিলোঁ আজি প্ৰফিটটো ভাল থাকে কিন্তু ওভাৰঅল আজি চাওঁ মোৰ 2938 টকা মই প্ৰফিটত আছোঁ আৰু ইয়াৰে মোৰ চাৰ্জেছ যাব মোৰ ট্ৰেড যেহেতু বেছি হৈ গ'ল মানে অৰ্ডাৰ যদি চাব যাওঁ মানে মই টোটেল মোৰ 41টা অৰ্ডাৰ হৈ গ'ল সেইকাৰণে মোৰ অভাৰ ট্ৰেডিং হৈছে অভাৰ ট্ৰেডিঙত মানে মোৰ এই 820 টকা মোৰ চাৰ্জেছ যাব তো মোৰ ওভাৰঅল ধৰি লওক ইয়াৰ পৰা 820 টকা বাদ দিলে মোৰ 2100 টকাৰ প্ৰফিট থাকিব আজি ডেটত আৰু মই কি ট্ৰেড লৈছিলোঁ অকণমান স্ক্ৰীন ৰেকৰ্ডিং আছে মই সেইখিনি আপোনাক দিম চাব নাপাহৰিব ইয়াতে মই এটা কলৰ ট্ৰেড লৈছোঁ আৰু লগালগ মই ষ্টপ লছ লগাইছোঁ কাৰণ ষ্টপ লছ নলগাৰ কাৰণে আগতে মোৰ বহুতখিনি লোকচান হৈছে সেইখিনি বিষয়ে এদিন ভালকৈ পাতিম বা দেখুৱাম আৰু ষ্টপ লছ লগোৱাৰ পিছত বেছি প্ৰফিট নলওঁ অকণমান এটা প্ৰফিটত এই ট্ৰেডটোৰ পৰা মই ওলাই দিম যিহেতু এটা ডাব্লিউ পেটাৰ্ণ বনিব গৈ আছে চাওকচোন আৰু আমি এইটোত প্ৰায় এক্সিট মাৰিম বেছি সময় হোল্ড নকৰোঁ কাৰণ আজিকালি মাৰ্কেটখন ডাইৰেকশ্যনবোৰ ধৰিব নোৱাৰি আৰু স্কেলপিং যিহেতু কৰিছোঁ বৰ বেছি সময় এটা মুভমেণ্ট আমি ইয়াত ৰাখি থ'ব নোৱাৰোঁ কাৰণ মাৰ্কেট কেতিয়া ক'ৰ পৰা ৰিভাৰ্চ লৈ কোনো গম নাপায় সেইকাৰণে যিহেতু ডাঙৰ অপাৰেটৰবিলাকৰ খেল থাকে সেইকাৰণে খুব কম প্ৰফিটত ওলাব ট্ৰাই কৰি আছোঁ যাতে অভাৰঅল মাৰ্কেটটো বকাৰে চাৰ্জ দি গোটেইখিনি চাৰ্জেছ দি যাতে গ্ৰীণত থাকোঁ আৰু সেইটোহে ট্ৰাই কৰিছোঁ যিহেতু মই নিজেও শিকি আছোঁ এই ষ্টপ লছটো অকণ আগুৱাই দিওঁ যিহেতু মই নিজেও শিকি আছোঁ তে আপোনালোকো জাষ্ট শিকাবৰ কাৰণে এটা ট্ৰাইহে কৰিছোঁ শিকিব নোৱাৰিব ইয়াৰ পৰা কিন্তু হ'লেও মানে জানিব পাৰিব যে ট্ৰেডিং কৰিব পাৰে বুলি আৰু ইফালে চাওক চাৰ্টখনত আপোনালোকে যদি চাই ইয়াত এটা ডাব্লিউ পেটাৰ্ণ বনিব গৈ আছে আৰু ডাব্লিউ পেটাৰ্ণটো যদি ভাঙি দিয়ে তেতিয়াহ'লে আমি ধুনীয়া এটা মুভমেণ্ট আশা কৰিব পাৰোঁ চাওঁ দেখা যাওক কি হয় এইটো যিহেতু মাৰ্কেটে অকণমান ৰিভাৰ্চেল ল'ব ট্ৰাই কৰি আছে মানে প্ৰিমিয়ামটোৱে তো সেইকাৰণে মানে মই চাই লওঁ যদি ষ্টপ লছ হিট হয় আকৌ ভাল মুভমেণ্ট পালে আকৌ এণ্টি ল'ম এতিয়া মোৰ ষ্টপ লছ হিট হৈ গ'ল মানে ষ্টপ লছ দিলে কি হয় আমাৰ যিটো লছ থাকে লছৰ মানে পৰিমাণটো কমি যায় কেতিয়াবা ষ্টপ লছ আমি যেতিয়া নলগাওঁ তেতিয়া আমি যেতিয়া দেখিম যে মাৰ্কেট তললৈ গৈ আছে এটা সময়ত কি হয় মানে লছটো বহুত বেছি হয় আৰু এইটো মই সম্পূৰ্ণ ভুক্তভোগী মানে কি হৈছে মোৰ প্ৰিমিয়াম এনেকুৱা হৈছে মই যদি কিনিছোঁ 10 টকাত মই কেতিয়াবা 2 টকাত বেচিছোঁ সেইটো আচলতে ৰুল নহয় বাৰু তেনেকৈ মই মোৰ লছটো অভাৰ কৰি পেলাইছিলোঁ সেইটো বিষয়ে এদিন ভালকৈ কথা পাতিম বা দেখুৱাম এতিয়া চাওক আকৌ মই এণ্ট্ৰি ল'লোঁ এতিয়া ষ্টপ লছ লগাই দিছোঁ লগালগে কাৰণ ষ্টপ লছটো বহুত বেছি ইম্পৰ্টেণ্ট আমি ৰি এণ্ট্ৰি মাৰিছোঁ সেইটোতে চাওঁ আমি বেছি এটা মানে প্ৰফিট আশা নকৰোঁ এটা কম প্ৰফিটত আমি ওলাব ট্ৰাই কৰিম আমি আকৌ এটা ট্ৰেড ল'লোঁ ইয়াত খুব ধুনীয়া এটা মুভমেণ্ট দি আছে আশা কৰোঁ এটা খুব ভাল টাৰ্গেট আমি পাব লাগে আৰু এইটো মোৰ শেষৰটো ট্ৰেড ইয়াৰ পিছত আৰু মই ট্ৰেড চাগে নল'ম যিহেতু অভাৰ ট্ৰেডিং কৰাটো এটা খুব বেয়া কথা মোৰ অভাৰ ট্ৰেডিংটো খুব বেছি হয় তাৰ আজি অভাৰঅল যিহেতু মই গ্ৰীণত আছোঁ সেই হিচাপত মই আৰু ট্ৰেড নলওঁ এয়া দেখিছে টাৰ্গেট খুব ধুনীয়া বঢ়িয়া এটা প্ৰফিট দিছে মজা চাওক মোৰ টাৰ্গেট হিট হৈ গ'ল মই এতিয়া এইটোতে এক্সিট মাৰিলোঁ অভাৰঅল কিমান টকা এক্সিট মাৰিলোঁ চাই দিছোঁ খুব ধুনীয়া ট্ৰেডটো সামৰিলোঁ আৰু আজিলৈ ট্ৰেড ইয়াতে সামৰিছোঁ
আৰু যিসকলে ভিডিঅ' চাই আছে ক'ৰ পৰা চাইছে কেনেকুৱা পাইছে জনাব নাপাহৰিব এটা কমেণ্ট কৰি দিব কমেণ্ট কৰিলে ভাল লাগে বিশেষকৈ আৰু সকলোকে ধন্যবাদ জনাইছোঁ চাই থকাৰ বাবে